বিজনী বিধানসভা কেন্দ্ৰত নিৰ্বাচনী হাও দিনে দিনে গৰম হৈ উঠিছে। ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলে তেওঁলোকৰ প্ৰচাৰ কাৰ্যসূচী তুংগত তুলিছে। আজি চিৰাং জিলাৰ বিজনীত ভাৰতীয় গণপৰিষদৰ প্ৰাৰ্থী নীলাঞ্জনা চক্ৰৱৰ্তীয়ে বিজনী ষ্টেচন কালী মন্দিৰত পূজা অৰ্চনা কৰে। পূজা সমাপ্তিৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত তেওঁ আত্মবিশ্বাসেৰে কয় যে ২০ নং বিজনী বিধানসভা সমষ্টিত ভাৰতীয় গণপৰিষদে ভাল ভোটেৰে জয়লাভ কৰিব। তেওঁ লগতে কয়, বিজনী সমষ্টিৰ পৰা নিৰ্বাচিত হ'ব পাৰিলে বিশেষকৈ বাঙালী সম্প্ৰদায়ৰ বিভিন্ন সমস্যাৰ সমাধানত গুৰুত্ব আৰোপ কৰিব। লগতে অঞ্চলটোৰ দীঘলীয়া সময়ত চলি অহা অভাৱ অভিযোগসমূহ দূৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। নিৰ্বাচন য'তেই ওচৰ চাপি আহিছে, তাতে বিজনীত ৰাজনৈতিক সংগ্ৰামো তেনেদৰে তীব্ৰ হৈ পৰিছে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। 2016 চনত আমাৰ দলৰ প্ৰথম এটা নিৰ্বাচন প্ৰাৰ্থী আগবঢ়াইছিলোঁ। দলৰ নতুন প্ৰাৰ্থী আছিলে, ৰাইজে যথেষ্ট মৰম দিছিলে। অলপৰ কাৰণে তেওঁ পৰাজয় বৰণ কৰিছিলে। পৰৱৰ্তী সময়ত তেওঁ বিজেপি দলৰ ইয়াতে বিধায়ক হৈছিলে। গতিকে আমি তেখেতলৈ শুভেচ্ছা জনাইছোঁ। তেখেত ভালে থাকক, সুস্থ থাকক। তাৰোপৰি আমি ইয়াত আহি গম পাইছোঁ যে ইয়াতে যিটো অশুভ শক্তি, যিটো বিহাৰ ইউপিৰ দৰে ইয়াতে পৰিৱেশ এটা সৃষ্টি কৰিবলৈ বিচাৰিছে যিসকল চক্ৰই, আমি তেওঁলোকক অনুৰোধ কৰিছোঁ, কিয়নো আমি ভদ্ৰ সমাজৰ সভ্য সমাজৰ মানুহ, অসমৰ মানুহ, ইয়াতে অসমৰ তেনেকুৱা এটা বদনাম নাই। যিটো ভাতৃ সংঘৰ্ষ আমাৰ চুবুৰীয়া পশ্চিমবংগত দেখিবলৈ পাইছোঁ, আমাৰ চুবুৰীয়া বিহাৰ বা ইউপিত দেখিবলৈ পাইছোঁ। নিৰ্বাচন গণতন্ত্ৰৰ এটি উৎসৱ, সকলো ৰাইজে ইয়াতে স্বতঃস্ফূৰ্তভাৱে সমিল মিলেৰে ভাতৃত্ববোধেৰে ইয়াতে অংশগ্ৰহণ কৰক। ৰাইজে বিচাৰ কৰিব কোন যোগ্য প্ৰাৰ্থী, কোন অযোগ্য প্ৰাৰ্থী। ইয়াত যদি কোনোবা কাজিয়া পেচাল কৰি মাৰপিট দাংগামা কৰিব বিচাৰিছে, সেইটো নহ'ব। তেনেকুৱা ইয়াতে গুণ্ডাগাৰ্দি নচলিব। কিয়নো আমি দেখিবলৈ পাইছোঁ আমাৰ যিজন বৰ্তমানৰ মুখ্যমন্ত্ৰী, আমাৰ ৰাজ্যৰ অভিভাৱক, তেখেতে মানুহক উচতাই আছে, বিভিন্ন সম্প্ৰদায়ক তেওঁ টাৰ্গেট কৰিছে। সেইটো ভুল কথা, তেনেকুৱা হ'ব নালাগে। কিয়নো প্ৰথমতে আমি মানুহ, আমি বহুত দিন দেখিছোঁ যে অসমত মানৱতা হত্যা হৈছে, আৰু এইটো সঁচাকৈ। কিয়নো চাওক, জীৱিত মানুহক ইয়াতে মৃত ঘোষণা কৰিছে। ইয়াতে এছআৰৰ নামত মংগলদৈ সমষ্টিত খাৰুপেটীয়া অঞ্চলত প্ৰায় 1000তকৈ বেছি মানুহক, বাঙালী হিন্দু মানুহক দি ভোটাৰ বনাই পেলাই এটা ষড়যন্ত্ৰ বনোৱা হৈছে। এই ষড়যন্ত্ৰ এনেকুৱা ধৰণৰ, মানুহজন আজি 60 বছৰ বয়সৰ মানুহ, তেখেতৰ নাম ড্ৰাফটত আছে। তাৰপিছত ফাইনেল লিষ্টত নামটো কাটিছে, কিন্তু কাটিছে কি বুলি জানেনে ৰাইজ? তাতে নামটো কাটিছে ই ফৰ এক্সপায়াৰ্ড, মানে মানুহজন মৃত। ইমান দুখৰ কথা, সেই মানুহজন মোৰ লগত বহি পেলাই মিটিং কৰিছে, 60 বছৰতকৈ ঊৰ্ধ মানুহজন। আজি সেই মানুহজনক তাৰে যিখিনি আমাৰ শাসকীয় পক্ষৰ যিখিনি চেলাচামুণ্ডা আছে, তেওঁলোকে দিহা দিছে যে আপুনি 6 নম্বৰ ফৰ্ম ফিল আপ কৰক। 6 নম্বৰ ফৰ্ম কাৰ কাৰণে? 6 নম্বৰ ফৰ্ম হ'ল যিসকল নতুন ভোটাৰ। এতিয়া 60 বছৰৰ ঊৰ্ধ মানুহজন যেতিয়া নতুনকৈ ভোটাৰ লিষ্টত নাম আহিব, অট'মেটিকলি অহা কালি এই মানুহজন ডি ভোটাৰ বুলি খণ্ডযুক্ত নাগৰিক বুলি চিহ্নিত হ'ব। আৰু এইটো চৰকাৰৰ নিকৃষ্ট ষড়যন্ত্ৰ। চৰকাৰে কেতিয়াও নিবিচাৰে যে ডি ভোটাৰ অসমৰ পৰা নাইকিয়া হৈ যাওক। শ্ৰদ্ধেয় ৰাইজ, আমি আপোনালোকক প্ৰতিশ্ৰুতি দিলোঁ, যদি ৰাইজে আমাক মৰম দিয়ে, আমাৰ প্ৰাৰ্থীক জয়ী কৰক, কৰিলে আমি ইয়াতে ডি ভোটাৰ মিছ ইউজ প্ৰিভেনশ্যন এক্ট লৈ আহিম। বিধানসভাত এইকাৰণে বিচাৰিছোঁ যে আমি দেখিব পাইছোঁ যে ইয়াতে ধৰ্মীয় সংখ্যালঘু, ভাষিক সংখ্যালঘু মানুহক আজি 30 বছৰতকৈ ঊৰ্ধ বেছি দিনত ইয়াতে মানুহ হাৰাশাস্তি কৰি থকা হৈছে। ডি ভোটাৰৰ নামত ইয়াতে আপোনালোকৰ এই অঞ্চলৰ মধুবালা মণ্ডলক বিনা দোষত তেওঁক জেলত পঠোৱা হৈছে, অথচ তেওঁ ডি ভোটাৰ নহয়। গতিকে এনেকুৱা আমাৰ যথেষ্ট উদাহৰণ আছে। প্ৰথম মই আমাৰ এক্স MLA এখন ক'ব লাগে, অজয় ৰায়। ফাৰ্ষ্ট কিন্তু মই তেওঁৰ পৰাই আদৰণি পাইছোঁ। বিজনী আহি ফাৰ্ষ্ট আত্মীয়তা সিয়ে মোক কৰিছে। মই তাৰ ঘৰত গৈছোঁ, চাহ পানী মিষ্টি আদি কৰি সিয়ে মোক ফাৰ্ষ্ট আত্মীয়তা বিজনী অহাৰ পিছত সিয়ে দেখাইছে। এইকাৰণে মই তাৰ পৰা কৃতজ্ঞ, মানে সঁচাকৈ কৃতজ্ঞ মনৰ পৰা। বৌক বহুত মৰম দিছে, তেওঁৰ মায়েও বহুত মৰম দিছে। তেওঁৰ ঘৰত গৈছোঁ মই। তো এইটো হ'ল এটা। ছেকেণ্ড, সমস্যাৰ কথা মানুহে কালিৰ পৰা আহিয়ে আছে আমাৰ তাত, আহি কেনে তাদের নিজৰ সমস্যা যি আছে চব কথাই কৈ আছে। ফ্লাইঅভাৰ এটা চেংচন হৈছিলে, এইটো কেঞ্চেল হ'ল, এইটো বৰ বেয়া হৈছে। গুৱাহাটীৰ ফালে ইমান উঁচা ফ্লাইঅভাৰ হৈ আছে,
ইয়াত কিয় নহ'ব? ইমান জেম হৈ থাকে, ৰাস্তা ঘাটে ট্ৰেফিকৰ প্ৰব্লেম আছে, কিয় নহ'ব? কচু উদ্যানৰ কথা শান্তনু দাই ক'লে, কেইটামান হৰিণ পৰি আছে। মেডিকেল কলেজ 100 বেডেড মেডিকেল কলেজত ডক্টৰ নাই, কিন্তু একদম ধুনীয়া বিল্ডিংখন হৈ আছে। ডক্টৰবিলাক ক'ত গ'ল? এক্সৰে মেচিন বেয়া হৈ পৰি থাকে, স্কেন মেচিন বেয়া হৈ পৰি থাকে। এইবিলাক কোনে এড্ৰেছ কৰিব? এইবিলাকতো আমাৰ জীৱ-জন্তু জলজন্ত সমস্যা। কিছুদিন আগতে আমাৰ হেলষ্টৰ্ম হ'ল, শিল পৰিলে, কোনজনে বা এটা কথাও কৈছে নেকি? ইমানটো ডাঙৰ ডাঙৰ নেতা, ইমান ডাঙৰ মন্ত্ৰী চব আছে, ইমান যে ফচলৰ ক্ষতি হ'ল, এটা কথা কোনোবা কৈছে যে না ইমান যে শিলাবৃষ্টি হ'ল এই কিছুদিন আগত, যে ইমান ক্ষয়ক্ষতি হ'ল, কোনোবা কৈছে? আজি বিজনীৰ ওচৰ বাছৰ বা বিজনী, এইটো হ'ল কৃষি প্ৰধান এৰিয়া। কোল্ড ষ্ট'ৰেজটো ক'ত গ'ল? কোনে কিয় নবনালে এটা কোল্ড ষ্ট'ৰেজ? আজি কোল্ড ষ্ট'ৰেজৰ মাল থ'বলৈ গ'লে কাজলগাঁৱত যাব লাগে। কিয় যাব লাগিব? আমাৰ ইয়াতে যদি আমাৰ নিজৰ MLA আছে, চব নিজৰ মানুহ, ইমান মৰম, ইমান হেৰি, কিয় এটা কোল্ড ষ্ট'ৰেজ নবনালে? খালি মোৰ নিজৰ প্ৰপাৰ্টি বনাম আৰু বাকী বেলেগক নবনাও, আপুনি এইটোতো কৈছে যে আপোনাক অজয় ৰয়ে নিমন্ত্ৰণ কৰিছে, এতিয়া আপুনি অজয় ৰয়কে আপুনি উভতি ধৰিছে, সেইটো কেনেকুৱা? না, মানে অজয় ৰায় মোৰ যিহেতু আমাৰ দলৰ পুৰণা সদস্য আছিলে, সেই হিচাপে মানুহৰ ঘৰততো যাবই পাৰে। এইটোতো নহয় যে তেওঁ এটা বেলেগ দল কৰি আছে বুলি আমি তাৰ লগত কথা নাপাতো বা নিমন্ত্ৰণ জনালে মই তাৰ ঘৰত নাযাওঁ, এইটোতো নহয় না। আমি প্ৰথমটো মানুহ, পিছেহে দল ভাগাভাগি। ইটো আমাৰ বহু পুৰণা, অজয় দাতো আমাৰ বহু পুৰণা মানুহ। এই কাৰণে আমাৰ প্ৰথম সিয়ে মোক হেৰি কৰিছে যে বাইদেউ আহক, এইটো বুজিব লাগিব। ফাৰ্ষ্ট চাওক, ফলছ প্ৰমিছ কৰি লাভ নাই। আমি যিকেইটা কৰিব পাৰিম সেইকেইটাই কথা কৈ ভাল। ফাৰ্ষ্ট কথা হচ্ছে কোল্ড ষ্ট'ৰেজ এটা বনাবই লাগিব, ইটছ ভেৰি ইম্পৰ্টেণ্ট। কিয়নো আমাৰ কৃষি ভাইরা ক'ত থব? আৰু কিয় বা অকণমান দামত, অল্প দামত বস্তু বিক্ৰী কৰিব? কষ্টটো কম নহয় কাম কৰোঁতে। ফাৰ্ষ্ট মই কোল্ড ষ্ট'ৰেজত ধ্যান দিম। ছেকেণ্ড, মই মেডিকেল কলেজটোত ধ্যান দিম, যে মেডিকেল কলেজত অন্তত ডক্টৰটো এভেইলেবল হওক, মেচিনকেইটা ঠিক হওক। নাম্বাৰ 2, নাম্বাৰ 3, এই যে কাজলগাঁৱতে চব গুচি গৈছে, আমি নমিনেশ্যন দিবলৈ কাজলগাঁও এতিয়া যাব লাগে, কিয়নো ইয়াৰ পৰা গুচি গ'ল চব। ইলেকশ্যন অফিচটো গুচি গ'ল তাত, ট্ৰেজাৰীটো, কোৰ্টটো চব যাব তাতে। মোৰ থাকিল কি? মই কি কৰিলোঁ তেতিয়াহ'লে? আমাৰ ইয়াত থাকিল কি? আমি এইবিলাক বস্তু আগতে চেষ্টা কৰিম। আৰু এটা কথা, চবে কয় মহিলাগৰাকীয়ে অৰুণোদয় পায় বুলি চবে বিজেপিক ভোট দিয়ে। য'তে বিজেপি নিজিকে তাতে কি অৰুণোদয় নাপায়? তাতেতো অৰুণোদয় পায়। তেতিয়া মহিলাবিলাক কিয় ভোট নিদিয়ে, মানে তাহাঁতক ভোট কিয় নিদিয়ে? এটা মহিলা কিনা কি এত সহজ? এটা 1250 টকা দিলে কি মহিলা কিনা যায়? আর 1250 টাকা আজিকালি কি হয়? আমি মহামান্য মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ একটা স্পিচত শুনিছোঁ, তেওঁ কৈ আছে আজিকালি মই মহিলাগৰাকীক 1250 টাকা দি আছোঁ, তেহঁতৰ ঘৰৰ মানুহ 200 টাকা পেট্ৰল ভৰাবৰ কাৰণে বিচাৰে। মই শুনি হাঁহিলোঁ যে মুখ্যমন্ত্ৰী কৈ আছে যে ঘৰৰ মতাটো মাইকীৰ পৰা 200 টাকা বিচাৰে, এইটো তাৰ প্ৰাইড। কিন্তু সেইটো নাভাবে যে মই কি কৰিলোঁ যে 200 টাকা এটা বিচাৰিব লাগে তেলৰ কাৰণে, তেল ভৰাব লাগে। তাহলে তুমি কি মুখ্যমন্ত্ৰীতা কৰিলা? কিয় কামৰ ৰাস্তা নকৰিলা? কিয় ৱৰ্ক কালচাৰটো না আনিলা? কিয় তুমি ৱৰ্কিং ক্লাছটো নবঢ়ালা? নট দ্যাট কি খালি আমাৰ গভৰ্ণমেণ্ট চাকৰি হ'ব লাগে, কিন্তু এটা যে ৱৰ্কিং ক্লাছ বা ৱৰ্কিং কালচাৰ, এইটো গেল ক'ত? 200 টাকা ল'লে এইটো তুমি প্ৰাইড, আই বাপ মই 1250 দিছোঁ, তাৰ পৰা 200 টাকা মতাই খুজিছে, এইটো এটা কথা হ'ল নেকি? আপুনি যেহেতু বিজেপিৰ প্ৰচাৰ ইতিমধ্যে চলাই আছে, বিজেপিত কেনেকুৱা সঁহাৰি পাইছে? বহুত ভাল সঁহাৰি পাইছোঁ, চব ফালৰ পৰাই চবে আহি আছে, মৰম দিছে, খুজি খুজি লৈ গৈ আছে। আমি বিজনীত কেণ্ডিডেট দিয়াৰ কাৰণ কিন্তু বিজনীৰ মানুহ কণ্টেক্ট কৰিছে যে আপোনালোকে ইয়াতে প্ৰাৰ্থী দিয়ক, আমরা আছোঁ আপোনাৰ লগত। আমাৰ আৰু এটা কথা, মানে খুব এসেঞ্চিয়েল কথা, যেতিয়া ডিলিমিটেশ্যন হ'ল
বিজনীত সমষ্টিত বেংগলী ভোটাৰ্ছ কমি গ'ল, 3rd পজিশ্যনত আমি আহি গ'লোঁ। এইটো কি একেবাৰে নাভাবিলে? এইটো কি কৰিলোঁ মই? বা যোন MLA আমাৰ অযোধ্যা আছিলে, অযোধ্যাততো প্ৰতিবাদ কৰা উচিত আছিলে, বা ৰাইজেও আমাৰ ক'বা উচিত আছিলে যে এইটো কি হ'ল।